প্ৰথমতে মই আমাৰ নিচামুক্তি কেন্দ্ৰৰ আমাৰ মেনেজমেণ্টৰ আমাৰ পৰিচালন সমিতিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মই আহি তেওঁলোকৰ যিটো অনুষ্ঠান দেখা পালোঁ মই অতি আনন্দিত হৈছোঁ আৰু অতি ডিচিপ্লিন আৰু গোটেইখিনি কৰ্মী এটা নিষ্ঠাৰে কাম কৰিছে তাৰ কাৰণে তেওঁলোকক মই শলাগ জনাইছোঁ আৰু মই ধন্যবাদ জনাইছোঁ। আজি আমি নিচামুক্ত কেন্দ্ৰৰ মুকলমত আজি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ আমি বেনাৰত তেওঁলোকৰ অফিচৰ বেনাৰত আমি আহিছোঁ। আজি 10 অক্টোবৰ আজি আন্তঃৰাষ্ট্ৰীয় মানসিক দিৱস হিচাপে পালন কৰা হয়। এই দিৱসটো 1992 চনত ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ কাণ্ট্ৰিবিলাকে এই দিৱসটো হিচাপে উদযাপন কৰা হয় আৰু সেই তাৰিখ 1992 চনৰ পৰা আজিলৈকে প্ৰত্যেক 10 অক্টোবৰ সমগ্ৰ বিশ্বৰ লগতে অসম আৰু ভাৰতবৰ্ষত আজি দিনটো পালন কৰা হৈছে আৰু সেই মৰ্মে আজিৰ দিনটো আমি আজি মুকলমত অৱস্থিত থকা আমাৰ নিচামুক্ত কেন্দ্ৰত আহিছোঁ। আহি আমি ইয়াত আমাৰ যোনটো আমাৰ এই মেনেজমেণ্টৰ আমাৰ তেওঁলোকৰ লগ ধৰিলোঁ আৰু তেওঁলোকে আজি ইয়াত আমাৰ এখন সজাগতা সভা অনুষ্ঠান কৰিলে আৰু সেই সজাগতা সভাত আমি প্ৰায় ইয়াতে প্ৰায় 55জন মানুহ ইয়াত উপস্থিত আছিল আৰু ইয়াত আৱাসীবিলাকো আছিল। আমি তাতে বিভিন্ন আইনিক কথাবিলাক আলোচনা কৰোঁ। এই সংগঠনত আমি নালচাই স্কিমত 2024 চনৰ নালচাই কৰা লিগেল ছাৰ্ভিচেছ টু দ্য পাৰ্চনছ অফ দ্য মেণ্টেলি হেল্থ এণ্ড দ্য ইণ্টেলেকচুৱেল এজ ৱেল এজ দ্য মেণ্টেল হেল্থ এক্ট 2017 ওপৰত আমি বিশদভাৱে আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ আইনিক সুবিধাসমূহ আৰু তেওঁলোকৰ সাংবিধানিক সুবিধাসমূহ তেওঁলোকৰ আমি অৱগত কৰিছোঁ। তেওঁলোকৰ সুস্থিৰ জীৱন আমি তেওঁলোকক কামনা কৰিছোঁ আৰু তেওঁলোকক আমি সমাজৰ পৰা এজন আৰু আমাৰ সমাজত প্ৰচলিত হৈ থকা বিভিন্ন নিষিদ্ধ সামগ্ৰী যিবিলাক নিচাযুক্ত দ্ৰব্য যে আজি আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যায় তাৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ আৰু সকলোকে আমি অনুৰোধ কৰিছোঁ যে আমি সমাজখন আগবঢ়াই লৈ যাব লাগে আৰু ইয়াৰ পৰা আমি দূৰত থাকিব লাগে। এইখিনি আজি অনুষ্ঠান আমি বিষয়ববীয়া আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।